এভৰিৱান ৱেলকাম টু ই কুহিপাত হলে আপোনালোক সকলোকে স্বাগতম জনাইছো দীৰ্ঘবিৰতিৰ মূৰত এটি ক্লাছ লৈ হৈছো সকলোৰে বাবে আশা ৰাখিছো সকলো ভালে কুশলে আছে আৰু আহক পলম নকৰি ক্লাছটি আৰম্ভ কৰো পৰীক্ষা আহি পালে সকলোৰে প্ৰস্তুতি কেনে চলি আছে এবাৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰে যেন ঠিক আছে গতিকে বহুত ৰিকুৱেষ্ট অভাৰ মাই টেলিগ্ৰাম যে ক্লাছ লাগে সব ভাবিলো যে আজি যি নহওক ক্লাছ এটা আপোনালোকক দি হলেও যাম গতিকে আজিৰ যেটো ক্লাছ এটোত আমি ডিফাৰেন্ট যিবোৰ এডুকেশনাল সাইকোলজি বা সাইকোলজিও বুলি কোৱা হয় কোনোবাটো জাগাত আপোনালোকে অকল সাইকোলজি পাব আৰু কোনোবাটো প্লেচত আপোনালোকে এডুকেশনাল সাইকোলজি পাব গতিকে এই দুটা সিস্টেমৰে যিখিনি মেথডছ আছে সেইখিনিৰ ওপৰত বেছ আমি আজি কেইটামান কোৱেশ্চন কৰিম কোৱেশ্চন নামতহে আছে বেসিক্যালি ক্লাছটো আজি থিওৰিটিকেল ক্লাছ বুলি ক'ব পাৰে গতিকে ইয়াতে আজি আমি একদম বহলাই আলোচনা কৰিম যাতে আপোনালোকে বেলেগ উৎস বিচাৰিব নালাগে এই টপিকটোৰ কাৰণে গতিকে আহক পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো ক্লাছটি আৰম্ভ কৰাৰ আগে সকলোকে এটা অনুৰোধ থাকিল যাতে সকলোৱে ট্ৰাই কৰে যে আপোনালোকে এই ক্লাছটিত আপোনালোকৰ এইকেইটা স্কোৰৰ আৰু কিবা যদি ডাউটছ ওলাই তেন্তে কমেন্ট বক্সত সুধিব মই ট্ৰাই কৰিম যাতে আপোনালোকৰ গোটেইখিনি কমেন্ট ল'ব পাৰো ঠিক আছে গতিকে আহক প্ৰথমতে আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চনলৈকে আজি আমাৰ বহুকেইটা কোৱেশ্চনছ আছে পিছফালে আৰু এনেকে ডিটেইলছতো আছে গতিকে আমি আজি ডিটেইলছত আলোচনা কৰিম গতিকে কোৱেশ্চনটোলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো ইতিমধ্যে আমাৰ জিটিপিজিটি ফৰ্ম ফিলআপৰ ডেট এক্সটেন্ড কৰা গৈছে গতিকে এতিয়াও যদি আপোনালোকে কোৰ্স পাৰচেজ কৰা নাই আমাৰ গতিকে সোনকালে গৈ আজি আমাৰ সাইটত লগইন কৰিব আৰু এই কোৰ্সটো পাৰচেজ কৰিবলৈ নাপাহৰে যেন ইয়াতে গোটেইকেইটা সাবজেক্টৰ আপোনালোকে ডিটেইলছ ক্লাसेছ পোৱাৰ লগতে পিডিএফ সমূহ লাভ কৰিব লগতে আপোনালোকে লাভ কৰিব আমাৰ মক টেষ্ট সমূহ আৰু এক্সপাৰ্ট গাইডেন্সও লাভ কৰিব আপোনালোকে যিকোনো ডাউটছ হলে আপোনালোকে ডাইৰেক্টলি সুধিব পাৰিব বিন্দাছ যাতে আপোনালোকক আমি সলভ কৰি দিব পাৰো ঠিক আছে গতিকে অধিক জানকাৰী বা অধিক তথ্যৰ বাবে আজিয়ে ভিজিট কৰক www.equipat.com লৈ বুলি ঠিক আছে গতিকে আহক আৰম্ভ কৰো আজি প্ৰথমটো কোৱেশ্চনৰ পৰা প্ৰথমটো কোৱেশ্চন আমাক কি সুধিছে a method of self observation of an individual of their own mental status directly and by use of their memory is called observation method introspection method experimental method নে clinical method কোৱেশ্চনটো অসমীয়াত আছে অপচনছ খিনি কিন্তু ইংৰাজীতে ৰখা গৈছে কাৰণ আপোনালোকৰ এইকেইটা অপচনছ বেলেগ বুকত বেলেগ ধৰণে আছিল সেইকাৰণে মই ভাবিলো যে বুকৰ কনফ্লিক্ট হ'ব অপচনছ খিনি আপোনালোকৰ সিম্পলি ইংৰাজীতে আছে কিন্তু কোৱেশ্চনছটো আপোনালোকৰ অসমীয়াটো আছে ব্যক্তিৰ নিজৰ মানসিক অৱস্থাৰ প্ৰত্যক্ষ আৰু স্মৃতিৰ ব্যৱহাৰৰ দ্বাৰা আত্ম পৰ্যবেক্ষণৰ পদ্ধতিক কি বুলি কোৱা হয় শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ চেষ্টা কৰক A B C D কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি এইটো হৈছে আপোনাৰ ইন্ট্ৰস্পেকশন মেথড ওয়ান সেকেন্ড সো এটোক আমি কি বুলি কম এটোক আমি কম ইন্ট্ৰস্পেকশন মেথড বুলি গতিকে এজন ব্যক্তিৰ সেলফ অবজারভেশন বা এজন ব্যক্তিৰ ওন মেন্টাল স্ট্যাটাসৰ ডাইৰেক্টলি যেটো অবজারভেশন ইয়াক ইন্ট্ৰস্পেকশন মেথড বুলি কোৱা হয় এতিয়াতো অকল উত্তৰটো জানিলে নহব ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিলেও হ'ব যেতিয়া ইন্ট্ৰস্পেকশন মেথড বুলি কোৱা যাব ওয়ার্ডটো চাক ইন্ট্ৰস্পেকশন এইটো ইন্ট্ৰস্পেকশন মেথড বুলি কৈছে এই ওয়ার্ডটো আপোনাৰ বেসিক্যালি এটা কি হয় এটা লিটিন ভাষাৰ শব্দ হয় গতিকে মন কৰিব এইটো কি ভাষাৰ শব্দ হয় এটা লিটিন ভাষাৰ শব্দ হয় সো ইয়াৰে যেটো ইন্ট্ৰো এই ওয়ার্ডটোৰ মিনিং হৈছে ইনওয়ার্ড আৰু স্পেকশন ওয়ার্ডটোৰ মিনিং হৈছে টু অবজার্ভ গতিকে দুটা বস্তুকে যদি আমি সাঙুৰ কোৱাই দিও আমি কি বুলি ক'ব পাৰো ইনওয়ার্ড অবজার্ভ গতিকে এজন ব্যক্তিৰ আভ্যন্তৰীণ ভাগৰ যেটো পৰ্যবেক্ষণ ইয়াক কি বুলি কোৱা যায় ইন্ট্ৰস্পেকশন মেথড বুলি কোৱা যায় গতিকে এই পদ্ধতিটোত কোৱা গৈছে যে এজন ব্যক্তিৰ বিষয়ে জনাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে সেই ব্যক্তিজনে নিজৰ অন্তৰালত বা নিজৰ অন্তৰ্দৃষ্টিৰে নিজৰ অন্তৰালৰ বা নিজকে পৰ্যবেক্ষণ কৰি লোৱাটো খুবেই প্ৰয়োজন নিজে কি কিমান ধৰণৰ বস্তু এচিভ কৰিব পাৰিছে অৰ্থাৎ নিজে নিজকে পৰ্যবেক্ষণ কৰা নিজে নিজৰ ভিতৰৰ পৰা অনুধাৱন কৰাটো বা নিজে নিজকে অন্বেষণ কৰাটো বিশ্লেষণ কৰাটো খুবেই বেছি প্ৰয়োজন বুলি এই পদ্ধতিটোৰ জৰিয়তে বুজাবলৈ বিচৰা গৈছে ঠিক আছে তাৰ পিছত এই পদ্ধতিটোত কৈছে বেসিক্যালি ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে যে এক্সামাইন অফ ইউৰ ওন থটস নিজৰ যিবোৰ আপোনাৰ ধাৰণা আছে নিজৰ যিবোৰ আপোনাৰ ইমোশনস আছে নিজৰ যিবোৰ পাৰসেপশনস আছে আপোনাৰ মনৰ এই গুটেইবোৰৰ বিষয়ে অধ্যয়ন কোনটো পদ্ধতিত কৰা যায় ইন্ট্ৰস্পেকশন মেথডত ঠিক আছে গতিকে আপোনালোকে মন ৰাখিব ইন্ট্ৰস্পেকশন মানে কি যে আপোনাৰ নিজৰ বিষয়ে নিজে কৰা নিজৰ বিষয়ে অধ্যয়ন আপোনাৰ মনৰ বিষয়ে আপোনাৰ ভ্যালুজ আপোনাৰ এটিটিউডছৰ বিষয়ে যেটো মেথডত ষ্টাডি কৰিছে হেতুক ইন্ট্ৰস্পেকশন মেথড বুলি কোৱা যায় ঠিক আছে ইয়াৰ মেইন পাৰপাসটো কি হয় ইয়াৰ মেইন পাৰপাসটো হৈছে
It is the way to learn about the mind and the human nature. So basically কি কৰে এজন মানুহৰ অন্তৰালৰ মানুহজনক চিনি পোৱাত কি কৰে এই মেথডটোৱে সহায় কৰে ঠিক আছে ইয়াৰ লগতে ইয়াৰ যদি আমি হিষ্ট্ৰী চাবলৈ যাওঁ প্ৰথমবাৰৰ বাবে ইয়াক কোনে ব্যৱহাৰ কৰিছিল আমি এনশিয়েন্ট গ্ৰীচত আমি ইয়াক ব্যৱহাৰ কৰিবলৈ পোৱা দেখিবলৈ পাওঁ ইয়াক সক্ৰেটিছ আৰু প্লেটোৱে কি কৰিছিল বেসিক্যালি ব্যৱহাৰ কৰিছিল ঠিক আছে মন থাকিব সো যেটো মেথডে আপোনালোকৰ নিজৰ অন্তৰালক নিজক অন্বেষণ নিজক বিশ্লেষণ নিজক চোৱাৰ এখন আইনা আপোনাৰ ফ্ৰন্টত দাঙি ধৰে সেই পদ্ধতিটোকে আমি কি বুলি কৈছো ইন্ট্ৰস্পেকশন মেথড বুলি কৈছো ঠিক আছে এতিয়া এই পদ্ধতিটোৰ আমি যদি মেৰিটস ডিমেৰিটস চাবলৈ যাওঁ আজি প্ৰতিটো পদ্ধতিৰে মেৰিটস ডিমেৰিটস মই দাঙি ধৰিম আপোনালোকক ডিটেইলছত আলোচনা কৰিম বুলি প্ৰথমতে কৈছিল চিন্তা কৰিব নালাগে সো ইয়াৰ সুবিধা বুলি ক'লে আমি কি বুজিম এই পদ্ধতিটো একেবাৰে আমাৰ কি হয় সিপেজ সিস্টেম হয় আপুনি নিজে নিজকে কি কৰিছে পৰীক্ষা কৰিছে গতিকে এই পদ্ধতিটোক আমি কি বুলি কম একেবাৰে কম খৰচে পদ্ধতি বুলি কম ঠিক আছে ইয়াৰ লগতে আমি মন কৰিম যে যেহেতুকে আপুনি নিজে নিজকে বিশ্লেষণ কৰিছে তাৰ কাৰণে কিবা ল্যাবৰেটৰী স্থাপন কৰিব লাগিব জানো নালাগে গতিকে আমি আমাৰ নিজক অনুশীলন বা বিশ্লেষণ কৰোতে কোনো ধৰণৰ ল্যাবৰেটৰী স্থাপন কৰিব নালাগে তাৰ পিছত কৈছে যে এই মেথডটোক আমি যিকোনো সময়ত যিকোনো জায়গাতে বিশ্লেষণ কৰিব পাৰো যেনেকৈ ধৰি ললো যে মই এতিয়া থিয় হৈ আছো আপোনালোকৰ আগত ক্লাছ দি আছো আৰু মই এতিয়া নিজক বিশ্লেষণ কৰিম বুলি আৰম্ভ কৰো সো মই এতিয়া আৰম্ভ কৰিব পাৰো সো আপুনি যত আছে যিকোনো টাইমতে এই পদ্ধতিটো কি কৰিব পাৰে অনুকৰণ কৰিব পাৰে তাৰ পিছত কৈছে যে মেথডটো বহুত সিম্পল হয় আৰু এজন ইন্ডিভিজুৱেলৰ কাৰণে কি হয় ইজিলি এভেইলেবল হয় বুলি কৈছে তাৰ লগতে কৈছে যে পদ্ধতিটোৰ জৰিয়তে আমি এজন ব্যক্তিৰ মেন্টেল যিবোৰ এক্সপেৰিয়েন্সেস থাকিব এজন ব্যক্তিৰ মানসিক যিবোৰ অভিজ্ঞতা থাকিব সেইসমূহৰ বিষয়ে গম পাব পাৰো আৰু সেইবোৰক আমি কিদৰে উন্নয়ন কৰিব পাৰো তাৰ বিষয়ে আমি কি কৰিব পাৰো অনুমান লগাব পাৰো লগতে এই মেথডটোৰ জৰিয়তে আমি গম পাব পাৰো যে এজন মানুহৰ আবেগ আৰু অনুভূতিক লৈ তেওঁৰ আবেগ অনুভূতিৰ বিষয়ে বা গতিকে এজন ব্যক্তিয়ে নিজৰ আবেগ অনুভূতিক কিদৰে মানে কি মেনেজ কৰি আছে ইমোশনাল মেনেজমেন্ট কিদৰে আছে আবেগ অনুভূতিৰ প্ৰতি তেওঁ কি হ'ব পাৰে আৰু বেছি সজাগ আৰু সঁহাৰি প্ৰদান কৰিব পাৰিব গতিকে এই মেথডটোৱে এজন ব্যক্তিক সেই ব্যক্তিজনৰ বিষয়ে অৰ্থাৎ নিজে নিজৰ বিষয়ে বুজি পোৱাত কি কৰে সহায় কৰে এতিয়া প্ৰতিটো বস্তুৰে যিদৰে মেৰিটস আছে তাৰ ডিমেৰিটসও আছে এই পদ্ধতিৰো কিছুমান ডিমেৰিটস থকা আমি দেখিবলৈ পাওঁ যেনেকৈ এই পদ্ধতিটোক এতিয়া আপোনালোকে ভাব যিসকল মানে কি মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ শিশু আৰু জন্তুৱে এই পদ্ধতিটো ব্যৱহাৰ কৰিব নোৱাৰে এগৰাকী শিশুৱে নিজে কি কৰে নিজৰ মাক দেউতাক বা যিসমূহ তেওঁলোকৰ পেৰেন্টস বা যিসমূহ সহায়কাৰী লোক থাকে আশে-পাশে থকা চৌপাশৰ সহায় লৈহে নিজৰ কি কৰে নিজৰ কাৰ্যক্ৰমবোৰ কৰে যাৰ কাৰণে আমি ট্ৰাষ্ট মিষ্ট্ৰাষ্টৰ দৰে কনসেপ্টটো দেখিবলৈ পাইছো নহয় জানো এতিয়া সেইগৰাকী শিশুৱে যিয়ে বেলেগৰ সহায় লৈ গোটেইখিনি কাম কৰি আছে তেওঁ জানো নিজে নিজকে বিশ্লেষণ কৰিব পাৰিব নিজে নিজকে জানো মানে কি ইনস্পেক্ট কৰিব পাৰিব নোৱাৰে গতিকে এগৰাকী শিশুৱে নিজে নিজকে কেতিয়াও বিশ্লেষণ কৰিব নোৱাৰে এনিমেলে নোৱাৰে ইয়াৰ লগতে আপুনি মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ এজনে যাৰ মাইন্ডটোৱে ষ্টেবল নহয় তেওঁ কেনেকে নিজে নিজকে বিশ্লেষণ কৰিব এইটো এটা ইয়াৰে হৈছে প্ৰধান আৰু প্ৰথম কি বুলি ক'ব পাৰে অসুবিধা লিমিটেশনস বুলি ক'ব পাৰে ঠিক আছে সেইটো বস্তু মই ইয়াতে উল্লেখ কৰিছো যে এটা ইন্ট্ৰস্পেকশন কেন নট বি মেড বাই a person তাৰপিছত কৈছে the observer has to be highly skilled or trained person গতিকে যোনে এই বস্তুটো মানে মই যদি নিজৰ অন্বেষণ কৰিছো I should be a skilled person যোনে যিটো ডাটা দিম মই এই মেথডটো পোৱাৰ পিছত যিটো ফলাফল পাম সেই ফলাফলটো যাতে এটা স্কিলফুল ফলাফল হয় সেইটোৰ কথা কৈছে ইয়াৰ লগতে কৈছে যে যেহেতুকে এজন ইন্ডিভিজুৱেল এই পদ্ধতিটোৰ জৰিয়তে কৰে গতিকে ইয়াতে কৈছে যে কিছুমান ইমোশনাল ষ্টেট যেনেকে খং মানে কি দুখ এইবোৰ বস্তু কেতিয়াবা কি হৈ যায় বুলি কৈছে অৱস্থাৰ বাবে নোহোৱা হৈ যাব পাৰে বুলিও কৈছে ঠিক আছে গতিকে ইয়াৰ মেজৰ যেটো ডিসএডভান্টেজ এটো ক'ব পাৰে যে দিস মেথড কেন নট বি ইউজড বাই আ চাইল্ড আৰু কোনে ইউজ কৰিব নোৱাৰে এনিমেলে ইউজ কৰিব নোৱাৰে বুলি ক'লো আৰু মই ক'লো যোনে মানসিকভাৱে বিকাৰগ্ৰস্ত হয় এই লোকসকলে এই পদ্ধতিটো ব্যৱহাৰ কৰিব নোৱাৰে এই পদ্ধতিটো ব্যৱহাৰ কৰাৰ সুবিধাত আৰু এটা বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে যেতিয়া আপুনি নিজে নিজকে মানে কি বিশ্লেষণ কৰিব তেতিয়া আপুনি নিজৰ ভুল ত্ৰুটিসমূহো গম পায় আৰু যেতিয়া আপুনি বেলেগৰ অবজাৰ্ভ কৰিব আমি অবজাৰভেশন মেথড কৰিম বেলেগক যেতিয়া অবজাৰ্ভ কৰিব তেতিয়া সেই বস্তুবোৰ যাতে সেই মানুহজনৰ তাত মানে আকৌ পুনৰাবৃত্তি নহয় তেতিয়া তেনেকুৱা ধৰণৰ ষ্টেপছসমূহ আপুনি ল'ব পাৰে গতিকে আপোনাৰ ভুল ত্ৰুটিসমূহৰ পৰা আপুনি শিকিব পাৰিব আৰু সেইসমূহ যাতে পুনৰাবৃত্তি নকৰে তাৰ প্ৰতি আপুনিও সজাগ হ'ব আৰু আন দুজনৰ প্ৰতি আপুনি সজাগতা আনিবলৈ সক্ষম হ'ব গতিকে এই মেথডটো এইটো এটা আপোনালোকে মেৰিট বুলি কাউন্ট কৰিব পাৰে বুজি পাইছো আমি ইন্ট্ৰস্পেকশন মেথডৰ বিষয়ে প্ৰথমটো মেথড আমাৰ সমাপ্ত এইবাৰ আহিছো আমি সেকেন্ডটো কোৱেশ্চনলৈকে সেকেন্ড কোৱেশ্চনটো আমাক সুধিছে ব্যক্তিগত শিশুৰ অভ্যাস বা শিশুৰ অভ্যাস বুলি ক'ব পাৰে ব্যক্তিগত বুলি নকয়
সো ইয়াতে মই শিশুৰ অভ্যাস বুলি কৈছো ঠিক আছে শিশুৰ অভ্যাস আগ্ৰহ আৰু অন্যান্য ব্যক্তিত্বৰ বিকাশৰ বৈশিষ্ট্যৰ অধ্যয়নৰ বাবে তলৰ কোনটো উত্তম পদ্ধতি which of the following base method for studying base method দুটা হৈছে base is the base method for studying the developmental characteristics of individual child habits interests and other personality traits so কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে বাছি লবলৈ চেষ্টা কৰক অপচন এ অপচন বি অপচন সি নে অপচন ডি experimental method observation method introspection method all of the above actually ইয়াৰ কাৰণে আপোনালোকৰ হয়তো introspection methodো লাগিব পাৰে কিন্তু যেতিয়া আগ্ৰহ আৰু অন্যান্য ব্যক্তিত্ব এতিয়া চাওক ইয়াতে অন্যান্য ব্যক্তিত্ব বুলি কৈছে introspection method হলে কি হয় নিজে নিজৰে self evaluation হয় অন্যান্য ব্যক্তিত্বটো নহয় গতিকে ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব observation method হৈ যাব পৰ্যবেক্ষণ পদ্ধতি হৈ যাব না হওক বুজো মি যে অবজারভেশন মেথড বুলি কলেনো আমি কি বুজো এটা অবজারভেশন মেথড ৰিচাৰ্চ মেথডলজিত ইউজ হোৱা এটা মোস্ট কমন মেথড বুলি ক'ব পাৰে অবজারভেশন মেথডক আমি এনেকেও ক'ব পাৰো যদি আমি এজন মানুহৰ বিহেভিয়াৰ অৰ্থাৎ আচৰণসমূহ কি কৰিম অবজাৰ্ভ কৰিম যাক আমি কেতিয়াও ধৰক লগ পোৱা নাই বা যাৰ লগত আমি কেতিয়াও কথা হোৱা নাই তেনেকুৱা এজন ব্যক্তিৰ যেতিয়া আমি পুংখানুপুংখভাৱে বিহেভিয়াৰসমূহ বিশ্লেষণ কৰিম বা অবজাৰ্ভ কৰিম তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি অবজারভেশন মেথড ইউজ কৰিব পাৰো ইয়াৰ এক্সাম্পল কি হ'ব পাৰে জাস্ট লাইক ইউৰ এজন সেলিব্ৰিটিক ধৰিব পাৰে ঠিক আছে ধৰি ললো যেনেকে শাহৰুখ খান আপুনি লগ পোৱা নাই বা আপুনি লগ পালেও কম সময়ৰ কাৰণে লগ পাইছে গতিকে আপুনি তেওঁ কেনেকুৱা মানুহ হ'ব পাৰে তেওঁৰ যিবোৰ বিহেভিয়াৰ তেওঁৰ যিবোৰ কাৰ্যকলাপ সেইবোৰ আপুনি অবজাৰ্ভ কৰি কিনে তেওঁৰ বিষয়ে এটা কি উলিয়াব পাৰিছে তেওঁৰ বিষয়ে এটা ৰিপৰ্ট বনাব পাৰিছে যে ব্যক্তিজন এনেকুৱা হ'ব লাগে বিকজ তেওঁ এনেকুৱা ধৰণৰ কামবোৰ কৰে গতিকে এই যে আপুনি এটা মানে কনক্লুজন ড্ৰ কৰিব পাৰিছে বা অবজাৰ্ভিং হিজ বিহেভিয়াৰ এণ্ড এক্টিভিটিজ এইটোকে কি বুলি কৈছে বেসিক্যালি অবজাৰভেশন মেথড বুলি কৈছে যদি আপুনি এজন ব্যক্তিৰ লগত প্ৰত্যক্ষভাৱে কথা নাপাতে বাট আপুনি কি কৰে ব্যক্তিজনক লগ পোৱা নাই বা তেওঁৰ যিবোৰ কাৰ্যকলাপ থাকে সেইবোৰ আপুনি প্ৰতিদিনে পৰ্যবেক্ষণ কৰি থাকে তাৰ ওপৰত ভিত্তি কৰি আপুনি এটা এনালাইসিস উলাই বা এটা সমীক্ষা উলাই বুলি ধৰিব পাৰে ঠিক আছে গতিকে ইয়াতে কৈছে যে ইয়াৰ সুবিধাটো কি ইয়াৰ সবতকে ডাঙৰ সুবিধাটো হৈছে যে এই সময় সাপেক্ষে হ'ব পাৰে সো ইয়াক আমি ক'ব পাৰো যে মেজৰ ডিসএডভান্টেজ হৈছে টাইম কনজিউমিং যেনেকে আপুনি ধৰি ললো যে এজন ষ্টুডেন্টৰ বিহেভিয়াৰৰ ওপৰত এটা ৰিপৰ্ট বনাব লাগে এতিয়া আপুনি এদিন চাইটো ড্ৰ কৰিব নোৱাৰে যে হি ইজ আ গুড ষ্টুডেন্ট অৰ সি ইজ আ গুড ষ্টুডেন্ট আপুনি তেওঁ অবজাৰ্ভ কৰিব লাগিব অতি কমেও এসপ্তাহ তেতিয়াহে আপুনি এটা সম্যক আইডিয়া পাব যে তেওঁ কেনেকুৱা ধৰণৰ কাম কাজবোৰ কৰিবলৈ পছন্দ কৰে বা তেওঁ কেনেকুৱা হয় গতিকে এই যে সময় যে আপুনি ললে এইটোক আমি কি বুলি ক'ব পাৰো সময় খৰচী পদ্ধতি বুলি ক'ব পাৰো অৰ্থাৎ ইজ আ টাইম কনজিউমিং প্ৰসেস আপুনি এদিনত বা দুদিনত আপুনি কোনোবা এজন মানুহৰ বিষয়ে আপোনাৰ কনক্লুজন ড্ৰ কৰিব নোৱাৰে ঠিক আছে হেতুৱে কৈছে ইয়াতে সো অবজাৰভেশন লেক ডিপ এণ্ড ৰিজাল্ট কেন চেঞ্জ টু দা সাবজেক্টিভ বিকাম এৱেৰ এতিয়া চাওক এই ৰিজাল্ট খিনি কোনে লিখিম মই লিখিম লেটস সে মই আপোনাক ভাল পাওঁ কাৰণে আপোনাৰ অবজাৰভেশন বেয়া পালেও মই ভাল বুলিয়ে লিখিছো ঠিক আছে হেতু কি বুলি কৈছে সাবজেক্টিভ বুলি কৈছে ব্যক্তি ভেদে আপোনাৰ ইয়াৰ বিশ্লেষণ বেলেগ বেলেগ হ'ব পাৰে কিন্তু আকৌ আপোনাৰ লগত কোনোবা এজন ব্যক্তিৰ শত্ৰুতা আছে গতিকে তেওঁ আপোনাৰ বিহেভিয়াৰটো ভাল পোৱা নাই গতিকে তেওঁ কি লিখিব ৰিপৰ্টত বেয়াকে লিখিব গতিকে এইটো আমি মানুহ কি বুলি কৈছো সলনি হৈ থাকে বুলি কৈছে ফলাফলটো ঠিক আছে এতিয়া ইয়াৰ যদি আমি এডভান্টেজ চাবলৈ যাওঁ সুবিধা চাবলৈ যাওঁ তেন্তে আমি ক'ব পাৰো যিবোৰ একদম সৰু সৰু ল'ৰা-ছোৱালী থাকে যিয়ে নিজে নিজৰ বিশ্লেষণ কৰিব নোৱাৰে তেনেকুৱা ল'ৰা-ছোৱালীৰো আমি এটা অবজাৰভেশন কৰি তেওঁলোকৰ বিহেভিয়াৰৰ ওপৰত এটা ইজিলি কি কৰিব পাৰো ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব পাৰো কাৰেক্ট লাষ্ট লিখিছে দিস মেথড সকলো টাইপৰ ল'ৰা-ছোৱালী কি কৰিব পাৰে ইউজ কৰিব পাৰে কেতিয়াবা এনেকুৱা হ'ব কাৰোবাক আপুনি কোৱেশ্চন সুধিছে তেওঁ কোৱেশ্চন সমূহৰ আনসাৰ দিব নোৱাৰে বা খুব লাজুকীয়া মানে আনসাৰ দিবলৈ বেয়া পায় তেতিয়া আপুনি অবজাৰভেশন মেথড ইউজ কৰিও তেওঁৰ আচৰণ বা বিহেভিয়াৰৰ ওপৰত সম্যক জ্ঞান ল'ব পাৰিব ঠিক আছে লগতে কৈছে যে মেথডটো আমি যিকোনো পৰিস্থিতিতে ব্যৱহাৰ কৰিব পাৰো কাৰণ আমাক কোনো ধৰণৰ টুল বা ইকুইপমেন্টৰ দৰকাৰ নাই ইন্ট্ৰস্পেকশন মেথডতো আমাক কোনো ধৰণৰ টুল বা ইকুইপমেন্টৰ দৰকাৰ আছিল নে নাই আপোনাক এটা প্ৰপাৰ সেটআপ নালাগে গতিকে কোনো ধৰণৰ টুল বা স্পেসিফিক টুল বা ইকুইপমেন্ট নোহোৱাকেও আপুনি এজন ব্যক্তিৰ আচৰণসমূহ অবজাৰ্ভ কৰিয়ে তেওঁৰ ওপৰত এটা কি ল'ব পাৰিব এটা ৰিপৰ্ট বা এটা এনালাইসিস প্ৰিপেয়াৰ কৰিব পাৰিব গতিকে দিস আৰ দা এডভান্টেজেস অফ ইউৰ অবজাৰভেশন মেথড না ডিসএডভান্টেজেসও থাকিব ডিসএডভান্টেজ কি থাকিব প্ৰথমতে কলো যে বহুত টাইম কনজিউমিং হয় আৰু যোনে লিপিবদ্ধ কৰিব তেওঁ লিপিবদ্ধ যদি এনেকুৱা হয় ধৰি ললো
যে আপুনি এজন ষ্টুডেন্ট মানে লাইক পাৰ্থ মানে নামটো কৈছো দেই পাৰ্থ নামৰ ল'ৰা এজনৰ আপুনি অবজাৰভেশ্যনটো ৰেকৰ্ড কৰি আছে কেনেকুৱা কি কৰে ধৰি ললো যে এটা সময়ত এনেকুৱা হ'ল আপুনি বহীখন অফিচ ৰুমতে পাহৰি গ'ল আৰু পাৰ্থ এফালে বেলেগ ফালে দৌৰ মাৰিলে আপুনি পাৰ্থক চাওঁ বুলি দৌৰ মাৰিলে দেখিলে এইটো পাৰ্থৰ বিহেভিয়াৰ আপুনি মনত আচ্ছা মোৰ মনত থাকিব এনেকে ভাবিছে আৰু পিছৰ মোমেন্টত আপুনি যেতিয়া ক্লাছ গ'ল ক্লাছৰ পৰা আহি আপুনি পাহৰি গ'ল গতিকে আপুনি যদি সেইটোক লিখি নাৰাখিলে সেই পইণ্টটোত পিছত আপুনি মনত পেলাই সেইটো লিখি ৰখাটো হয়তো আপোনাৰ এক্সেক্টলি সেনেকুৱাকে লিখি ৰখাটো আপোনাৰ কাৰণে পচিবল নহ'ব গতিকে অবজাৰভেশ্যন মেথডত যদি আপুনি সময় উপযোগী আৰু লগে পদ্ধতিটোৰ বিষয়ে লিখি নাৰাখে তেন্তে হয়তো সেইটোৰ বিষয়ে আপুনি পিছত আৰু লিপিবদ্ধ কৰিব নোৱাৰিবও পাৰে ঠিক আছে ইয়াৰ বিষয়ে কৈছে সেইটোৱে কৈছে যে ডিফিকাল্ট টু অবজাৰ্ভ সামথিং দ্য ষ্টুডেণ্ট ডাজ আৰু এটা ষ্টুডেণ্টে সদায় কি কৰিছে সোমোৱাৰ পৰা ওলোৱালৈকে এভৰিথিং অবজাৰ্ভ কৰি তাৰ বিষয়ে নোট ডাউন কৰি তাৰ ৰিপৰ্ট বনাওঁতে প্ৰিপেয়াৰ নহয় আপুনি অকল সময়ে আপুনি 24/7 আপুনি কাৰোবাক অবজাৰ্ভ কৰিব পাৰিব জানো নোৱাৰে আপুনি অলপ সময় লৈহে তেওঁক অবজাৰ্ভ কৰিব পাৰিব গতিকে এই যে অলপ সময় লৈ অবজাৰ্ভ কৰিব পাৰিছে এইটোকো এটা আমি সীমাবদ্ধতা বা লিমিটেশনস বুলি ক'ব পাৰো যে য'ত আপুনি গোটেই সময়খিনি নহয় বাট আপুনি অকমান সময় লৈহে কি কৰিব পাৰিব অবজাৰ্ভ কৰিব পাৰিব বুজি পাইছো আমি অবজাৰভেশ্যন মেথড তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন মই প্ৰতিটো মেথডৰে এটা কুৱেশ্যন আনিছো এইকাৰণে বাকী অপচনছ খিনি বুজোৱা নাই ঠিক আছে কুৱেশ্যনছটো চাব চুজ দা ইনকাৰেক্ট ষ্টেটমেন্ট কোনটো ষ্টেটমেন্ট ইনকাৰেক্ট হয় তোমাক বাছি উলিয়াব দিছে এক্সপেৰিমেন্ট মেথড can be used outside the laboratory if laboratory experimenter controls the condition the experimental method is a subject of logic experiment are always successful কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো বাছিবলৈ চেষ্টা কৰক এটা কাম কৰিব এই কুৱেশ্যনটো মই আপোনালোকক এজ এ হোমৱৰ্ক ৰূপে দিলো আপোনালোকে কমেন্ট কৰি জনাব মই এনেও প্ৰতিটো ক্লাছতে হোমৱৰ্ক দিওঁ আজি ভাবিছিলো শেষৰটো দিম কিন্তু ভাবিলে এইটো কুৱেশ্যন আপোনালোকৰ কাৰণে এপ্ৰপ্ৰিয়েট হ'ব ঠিক আছে মই বাৰু এক্সপেৰিমেন্ট মেথডৰ বিষয়ে আমি এনালাইসিস কৰিম সো এক্সপেৰিমেন্টাল মেথড কি বুলি কৈছে এক্সপেৰিমেন্টাল মেথড নামটো পৰাই গম পাইছে অৰ্থাৎ আপুনি এটা লেবৰেটৰী বা এটা কিবা সেটআপ কৰি কিনে কোনোবা এজন মানুহৰ আচৰণৰ বিষয়ে বা কোনোবা এজন মানুহৰ বিষয়ে অধ্যয়ন কৰিব লেটস সে আপোনাৰ আন্ধাৰৰ পৰা ভয় লাগে বা আপুনি অকলে বিছনাত শুব নোৱাৰে ঠিক আছে আপুনি মাৰ লগত শুৱে বা আপোনাৰ ভন্টিৰ লগত শুৱে এনেকুৱা ধৰণৰ বা আপুনি সিবলিংছৰ লগত থাকিলে মানে দুজন থাকিলেহে আপুনি এটা ৰুমত থাকিব পাৰে গতিকে এতিয়া আপুনি এজনকে থাকিলে এটা ৰুমত কেনেকুৱা বিহেভ কৰিব সো মই কি কৰিছো ৰুমটো আন্ধাৰ কৰি দিছো আৰু আপোনাক অকলে এটা ৰুমত এৰি দিছো গতিকে এতিয়া আপুনি কি আচৰণ কৰিব সেইটো মই আপুনি সেই ৰুমটোত থাকোতে কি কৰিব তাৰ ওপৰত ভিত্তি কৰি এটা এনালাইসিস বা এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব পাৰিম এইটো কি বুলি কৈছে এক্সপেৰিমেন্টাল মেথড বুলি কৈছে য'ত আপুনি এক্সপেৰিমেন্ট কৰিব বস্তুবোৰ তাৰ ওপৰত ভিত্তি কৰি আপুনি কোনোবা এটা বস্তু উলিয়াব সো এইটো কৈছে যে আমি মেথড বা ষ্টাডি সমূহৰ বিহেভিয়াৰবোৰ সো ইয়াৰ মেইন পাৰপাসটো কি বুলি ক'ব পাৰো যে এষ্টাব্লিশিং দা কজ এণ্ড ইফেক্ট ৰিলেশনশ্বিপ আৰু ইয়াৰ গ্ৰুপছ বুলি কৈছে যে ৰেন্ডমলি আমি কি কৰিব পাৰো এছাইন কৰিব পাৰো এক্সপেৰিমেন্ট গতিকে কোনোবা এটা বস্তু যেনেকে কৰিলে যেনেকে মানুহজনক আন্ধাৰত থলে তাৰ পৰা ফলাফল কি ওলাব পাৰে মানুহজনক আমি পোহৰত থলে তাৰ পৰা ফলাফল কি ওলাব পাৰে গতিকে এক্সপেৰিমেন্ট মেথডৰ সহায়ত আপুনি কজ এণ্ড ইফেক্ট ৰিলেশনশ্বিপ বিল্ড আপ কৰিব পাৰিব গতিকে আপোনাক এটা সেটআপ লাগিব প্ৰপাৰ সেই সেটআপটোত আপুনি কি কৰিব পাৰিব এজন মানুহৰ কেনেকুৱা বিহেভ কৰে তাৰ ওপৰত আপুনি এনালাইসিস কৰিব পাৰিব সো এইটো এটা হৈছে আনাদাৰ মেথড এতিয়া ইয়াতে কৈছে ইয়াৰ কিছুমান এক্সাম্পল যেনেকে studying how visuals pattern impact the perception so ইয়াতে কৈছে testing whether certain action improve the memory or not যেনেকে let's say কিছুমান ষ্টুডেন্টৰ বস্তুবোৰ মনত নাথাকে সো মই কি কৰিলো তাক এটা ষ্টৰী বনাই কিনে কি কৰিছো ষ্টুডেন্ট খিনিক ষ্টৰী বনাই দিছো আৰু মনত ৰখাৰ ট্ৰাই কৰিছো সো মই তাহাঁতৰ লগত এক্সপেৰিমেন্ট কৰিছো এটা ষ্টৰী বনাই বা কিবা কিবি ইম্পেক্ট কৰি যে মনত থাকে নেকি সো মই দেখিছো যে আছে গতিকে এইটো এটা বস্তু ইমপ্লিমেন্ট কৰাৰ ফলত তাৰ ফলাফল এটা বেলেগ আহিল গতিকে এইবোৰ এটা এক্সপেৰিমেন্ট মেথডৰ কি হ'ব পাৰে এক্সাম্পল হ'ব পাৰে এতিয়া এক্সপেৰিমেন্ট মেথডৰো কিছুমান এডভান্টেজ এণ্ড ডিসএডভান্টেজ আছে এডভান্টেজ কি বুলি কৈছে যে মেথডটো ৰিয়েল এক্সপেৰিমেন্টৰ ওপৰত বেছ যেনেকে মই ক'লো যে আন্ধাৰক লৈ আপুনি ভয় কৰে গতিকে আপোনাক সেইকাৰণে আন্ধাৰ কোঠালি এটাত আপুনি কিদৰে আচৰণ কৰে সেইটো বস্তু চাব বিচৰা গৈছে গতিকে সেইটোৰ পৰা আপোনাৰ এটা ফলাফল ওলাব সেই ফলাফলটো কিহৰ ওপৰত বেছ কৰি বনোৱা গৈছে আপুনি ৰিয়েল লাইফত কেনেকে আপোনাৰ বিহেভ কৰে গতিকে আপোনাৰ গোটেই এক্সপেৰিমেন্টটো কিহৰ ওপৰত বেছ ৰিয়েল এক্সপেৰিমেন্টৰ ওপৰত বেছ হয় কাৰেক্ট এণ্ড ফাইণ্ডিংছো দ্যাটছ ৱাই সেইটোৰ পৰা যিটো ফাইণ্ডিংছ ওলাব যিটো ফলাফল ওলাব তাৰ ওপৰত আমি ইজিলি ৰিলাই কৰিব পাৰো ঠিক আছে
আৰু most মানে যিটো বস্তুৰ ওপৰত ৰিলাই কৰিব নোৱাৰি বুলি যদি সোধে তেনেকুৱা মেথড হলে ইন্ট্ৰস্পেকশন মেথডক ধৰিব পাৰে আপুনি আপোনাৰ বিষয়ে অন্বেষণ বা বিশ্লেষণ আগবঢ়াইছে আপুনি আপোনাৰ বিষয়ে ভালে লিখিব বেয়া থৰি না লিখিব হয় নাই গতিকে সেইবাবে এই মেথডত যিবোৰ ফাইণ্ডিংছ ওলাই সেইবোৰক অতিকৈ নিৰ্ভৰযোগ্য ফাইণ্ডিংছ বুলি আমি ক'ব পাৰো ঠিক আছে সেকেন্ড কৈছে ই কি হেল্প কৰে শিক্ষকক হেল্প কৰে এটা চাইল্ডৰ বেটাৰ এনালাইসিসৰ বিষয়ে যে ষ্টুডেন্টৰ ডাটাসমূহ ভালকে এনালাইসিস কৰিব পাৰিব আৰু different mental process that the child can be studied accurately আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব যেতিয়া তেওঁলোকৰ ফলাফলসমূহ গম পাব ফলাফল অনুসৰি আমি কি ল'ব পাৰো আমি ৰেমিডিজ ল'ব পাৰো আৰু সেই ৰেমিডিজ সমূহৰ পৰা আমি যিকোনো এটা কন্ডিশনৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰিব পাৰি so these are the merits ঠিক আছে ইয়াৰ ডিমেৰিটছটো আছে যেনেকে এটা আমাক প্ৰপাৰ সেটআপ লাগিব গতিকে ইয়াক আমি কি বুলি ক'ব পাৰো এক্সপেন্সিভ মেথড বুলি ক'ব পাৰো এটা সেম কষ্ট কৰে এইখিনিতে কাৰোবাৰ যদি মোৰ স্পিডটো ফাষ্ট লাগিছে স্লো কৰি ল'ব স্লো লাগিছে যদি ফাষ্ট কৰি ল'ব ঠিক আছে এতিয়া আমি কি কৰিব পাৰো আমাক এটা এক্সপেৰিমেন্ট লাগিব গতিকে আমি ক'ব পাৰো ইটস আ এক্সপেন্সিভ সিস্টেম বা ইয়াক গোটেইবোৰ কন্ডিশনতে গোটেইবোৰ এনিৱেৰ এট এনি টাইম কন্ডাক্ট কৰাটো পসিবল নহয় কাৰেক্ট যেনেকে আমি ইন্ট্ৰস্পেকশনক এনিৱেৰ এট এনি টাইম কন্ডাক্ট কৰিব পাৰিছিলো ইয়াক আমি এনিৱেৰ এট এনি টাইম কন্ডাক্ট কৰিব নোৱাৰো তাৰপিছত আমি ক'ব পাৰো যে এক্সপেৰিমেন্ট অনলি ট্ৰেইন পাৰ্সনহে কি কৰিব পাৰিব যি ওয়েল ট্ৰেইন হয় যোনে এই বস্তুটোৰ বিষয়ে পাৰ্টিকুলাৰ জানে তেওঁহে কন্ডাক্ট কৰিব পাৰিব বা আমি ক'ব পাৰো যে লট অফ মানে কি এই পৰীক্ষাটোৰ কাৰণে কি লাগিব এইটো মই যেটো কলো বিকজ ইয়াৰ কাৰণে আমাক যন্ত্ৰ লাগিব যাৰ ফলত এই গোটেই প্ৰচিডিউৰটো কি হ'ব এটা ব্যয়বহুল প্ৰচিডিউৰ হ'ব যদিও বা ব্যয়বহুল হ'ব ই কজ এণ্ড ইফেক্ট ৰিলেশনশ্বিপ বিল্ড আপ কৰিব প্লাস ইয়াৰ পৰা পোৱা ডাটাখিনি আমাৰ কাৰণে কি হ'ব মোষ্ট ৰিলায়েবল ডাটা বুলি আমি ক'ব পাৰো বুজি পাই আছে সকলোৱে আশা ৰাখিছো সকলোৱে বুজি পাইছে আৰু কিবা ওলালে আপোনালোকে সুধিব ইয়াৰ পিছত আৰু এটা মেথড হৈছে আমাৰ ক্লিনিক্যাল মেথড ঠিক আছে ক্লিনিক্যাল মেথডক আপোনালোকে কৰবাত কেস ষ্টাডি মেথড ৰূপেও পাব ঠিক আছে এনেকে কৰবাত থাকিব পাৰে ক্লিনিক্যাল বুলি নাথাকে আপোনালোকৰ কেস ষ্টাডি বুলি থাকিব পাৰে এতিয়া ক্লিনিক্যাল বা কেস ষ্টাডি মানে কি যেতিয়া ডক্টৰে আপুনি বেমাৰ দেখাব যায় ডক্টৰে সুধে নুসুধে যে আপোনাৰ ঘৰত কাৰোবাৰ এনেকুৱা হৈছিল নেকি আগতে সো বেসিক্যালি কি কৰিছে এজন ডক্টৰে এজন পেশেন্টৰ যিবোৰ প্ৰিভিয়াসলি কিবা তেনেকুৱা সিম্পটমস আছে নেকি তাক পৰ্যবেক্ষণ কৰাৰ প্ৰয়াস কৰিছে গতিকে কেস ষ্টাডিটো কি কৰিব এজন ডক্টৰ বা এজন শিক্ষকে বা এই পদ্ধতিটোত কি কৰিব বেসিক্যালি এইটো ক্লিনিক্যাল মানে ইয়াত ক্লিনিক্স সমূহত খুব বেছি ইউজ কৰা যায় গতিকে এজন পেশেন্টৰ বিষয়ে চাবলৈ গলে তে পেশেন্টৰ হিষ্ট্ৰিটো কি কৰিব এনালাইসিস কৰিব ৰেকৰ্ডছ সমূহ এনালাইসিস কৰিব এটোকে আমি ক্লিনিক্যাল মেথড বা কি মেথড বুলি ক'ব পাৰো কেস ষ্টাডি মেথড বুলি ক'ব পাৰো ঠিক আছে এই মেথডৰ মেইন পাৰপাস কি বুলি কৈছে ইয়াৰ পাৰপাস বুলি কৈছে টু ষ্টাডি আ পাৰ্টিকুলাৰ ইন্ডিভিজুৱেল প্ৰবলেম এজ আ কেস অৰ কেসেছ অফ গ্ৰুপ টু ডিটেক্ট দা প্ৰবলেম এণ্ড সাজেষ্ট ৰিমিডিয়েল মেজাৰ্স গতিকে আপোনাৰ কিবা এটা পাৰ্টিকুলাৰ প্ৰবলেম হৈ আছে তাৰ মেজাৰ্স দিবৰ কাৰণে সেই প্ৰবলেমটোৰ কিবা অতীত আছে নেকি তাক এটা কি কৰা যাব এটা ফাইল বনাই তাক ষ্টাডি কৰা হ'ব আৰু তাৰ পিছত তাৰ সমস্যাসমূহৰ সমাধান উলিয়াবলৈ চেষ্টা কৰা হ'ব ঠিক আছে এই পদ্ধতিৰ আমি মেৰিটস কি বুলি ক'ব পাৰো এই পদ্ধতিত বেসিক্যালি মই যেটো কলো পাস্টটো আপোনাৰ কি কৰা যাব এনালাইসিস কৰা যাব আৰু যেটো প্ৰেজেন্ট হিষ্ট্ৰি অফ দা কেস টু ষ্টাডি দা বিহেভিয়ৰাল প্যাটাৰ্ন আপোনাৰ পাষ্ট আৰু আপোনাৰ প্ৰেজেন্ট দুটা বস্তুকে এই মেথডটোত কি কৰা যাব এনালাইসিস কৰা যাব তাৰ পিছত কৈছে যে আনকনসিয়াস বিহেভিয়াৰ এলং উইথ দা অভাৰটেড বিহেভিয়াৰ গতিকে কৈছে যে ইয়াৰ লগত যিবোৰ বিহেভিয়াৰ আপোনাৰ অসচেতন আৰু সচেতন দুটা আচৰণকে ইয়াতে কি কৰা যাব অধ্যয়ন কৰা যাব ইয়াৰ লগতে কৈছে যে এই মেথডক আমি সাইন্টিফিক বুলি ক'ব পাৰো বিকজ ইয়াৰ পৰা পোৱা ডাটা খিনিও আমাৰ কি হ'ব মোষ্ট ৰিলায়েবল ডাটা হ'ব যেদৰে এক্সপেৰিমেন্ট মেথডত আমি পোৱা ডাটাখিনি ৰিলায়েবল ডাটা আছিল গতিকে এই পদ্ধতিটো আমি যিসমূহ ডাটা ৰিচিভ কৰিম সেইখিনি আমি ৰিলায়েবল ডাটা বুলি ক'ব পাৰো আৰু মেৰিটস আমি কি পাও এই মেথডত কি হ'ব বেসিক্যালি এটা মোষ্ট মেথড বুলি ক'ব পাৰি যত আমি ইন্ডিভিজুৱেলছৰ যিবোৰ স্পেসিফিক ক্যাৰেক্টাৰিষ্টিক্স থাকে তাৰ বিষয়ে আমি ষ্টাডি কৰিব পাৰিম কাৰেক্ট সেকেন্ডতে কি কৈছে ই কি হেল্প কৰিব ই মানুহে কোনোবা এটা পাৰ্টিকুলাৰ প্ৰবলেম ফেচ কৰি আছে তাৰ বিষয়ে ডাটা অবটেইন কৰি সেই প্ৰবলেমটো ৰিমিডিয়েল মেজাৰ্স সমূহ উলিয়াই দিয়াত সহায় কৰিব সো বেসিক্যালি মেথড এনেকুৱা এটা মেথড যত আপোনাৰ পাষ্ট আৰু প্ৰেজেন্ট দুটা বস্তুকে ষ্টাডি কৰা হ'ব যাতে সাজেস্টিভ ৰিমিডিয়েল মেজাৰ্স সমূহ প্ৰভাইড কৰিব পাৰে and you can get the best and best remedial measures আৰু তাৰ সলিউশন আপুনি কুইকলি পাব পাৰে তাৰ কাৰণে আপোনাৰ past behavior and যেটো present behavior থাকিব দুটাকে ইকুৱেলি ষ্টাডি কৰা হ'ব গতিকে এইটোকে কি বুলি কোৱা হৈছে ক্লিনিক্যাল মেথড কৰবাত আপোনালোকে কেস ষ্টাডি মেথড ৰূপেও পাব এতিয়া আপোনালোকে চাবলৈ গলে এইখিনিতে আকৌ ৰিমাইন্ড কৰি দিও যিসকলে ফৰ্ম ফিল আপ কৰিছে আৰু এনেদৰে আমাৰ দৰে মোৰ লগত ক্লাছ কৰিব বিচাৰিছে তেন্তে আপোনালোকে জয়েন কৰিবলৈ নাপাহৰিব আমাৰ তাত লাইভ ৰেকৰ্ডেড ক্লাसेছ
1-to-1 interaction পাব, কিবা problem থাকিলে ডাইৰেক্ট সুধিব পাৰিব, mock test পাব। গতিকে ইমানখিনি সুবিধাৰ কাৰণে আজিয়ে ভিজিট কৰিব www.equipa.com লৈ আপুনি। ঠিক আছে? তাৰপিছত এই মেথডৰো কিছুমান ডিসএডভান্টেজ আছে। কি ডিসএডভান্টেজ আছে? প্ৰথমটো হৈছে এই মেথডত যেতুকে আপোনাৰ পাষ্টটো অধ্যয়ন কৰিব, গতিকে আমি টাইম কনজিউমিং বুলিতো ক'বই পাৰো, একদিনততো নোলাব। এই মেথডটো কিছুমান পদ্ধতিত কিছুমান কন্ডিশনত বহুত ডিফিকাল্ট হৈ যায়, ঠিক আছে? আৰু এই পদ্ধতিটোত এই মেথডটোত যিখিনি বস্তুৰ বিষয়ে আমি ষ্টাডি কৰিম সেইখিনি কিহৰ ওপৰত ডিপেন্ড হৈ আছে? সেইখিনি ডিপেন্ড হৈ আছে এজন মানুহে দিয়া ইনফৰমেশনৰ ওপৰত। এতিয়া আপুনি মোৰ পাষ্টৰ বিষয়ে ষ্টাডি কৰিব ওলাইছে, মই আপোনাক যিখিনি ডাটা দিছো সেইখিনি ওপৰত কৰিছে। মইতো ডাটাখিনি অকমান মেনিপুলেট কৰি বেলেগকেও প্ৰেজেন্ট কৰিব পাৰো, কিন্তু আপুনি অকল মই দিয়া ডাটাখিনিৰ ওপৰত বিলিভ কৰি কিনে সেইখিনি ডাটাৰ বিষয়ে ষ্টাডি কৰি আছে। গতিকে মেনিপুলেশ্যন অফ ডাটা হ'ব পাৰে, গতিকে এইটো এটা ৰিলায়েবল চিষ্টেম বা একুৰেটলি আপুনি ফাইণ্ডিংছটোৱে ডিটাৰমাইন কৰিব নোৱাৰিব পাৰে, এইটো কথা কৈছে, ঠিক আছে? গতিকে মই দিয়া ডাটাখিনিৰ ওপৰত যিহেতু বেছ কৰিব, মই ডাটাখিনি মেনিপুলেট কৰিও দিব পাৰিম, এইটো কৈছে। তাৰপিছত নেক্সট চিষ্টেমটো হৈছে আমাৰ সাইকোফিজিকেল মেথড। নাও সাইকোফিজিকেল মেথডৰ পৰা আপোনালোকে গম পাইছে যে এইটো এটা এনেকুৱা পদ্ধতি হয় যিটো পদ্ধতিৰ বা যিটোৰ জৰিয়তে আচৰণৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে সংবেদনশীল কাৰ্যসমূহ জুখিব পৰা যাব। এই মেথডটোত বেসিক্যালি আপোনাৰ কি হ'ব? এই মেথডটোৰ জৰিয়তে যিবোৰ এক্সপেৰিমেন্টাৰ থাকিব তেওঁলোকে অবজাৰ্ভ কৰিব ষ্টিমুলাছ এণ্ড ৰেসপন্সৰ, অৰ্থাৎ ইয়াতে উদ্দীপক আৰু তাৰ সামঞ্জস্যতাৰ ওপৰত ভিত্তি কৰি এই মেথডটোৰ জৰিয়তে আপোনাৰ ৰিজাল্টসমূহ উলিয়াবলৈ ট্ৰাই কৰা যাব, ঠিক আছে? ইয়াৰ উপৰি এই মেথডত কিছুমান লেভেলছ থাকিব, লেভেলছ অফ মেজাৰ, ঠিক আছে? ডাজ আ ফিক্সড টাইম এণ্ড ইনক্ৰিজেছ পাৰ্চেন্টেজ, এইবোৰ বস্তু এটা ডিটাৰমাইন থাকিব। চ' বেসিক্যালি ক'ব পাৰে যে ষ্টিমুলাছ ৰেসপন্সৰ ওপৰত বেছ কৰি এই মেথডটো আপোনাৰ কি কৰা যাব? আপোনাৰ বেসিক্যালি এই মেথডটো এডপ্ট কৰা যাব, ঠিক আছে? তাৰপিছত এইকেইটা হৈছে আমাৰ ডিফাৰেণ্ট মেথড, যিকেইটাৰ বিষয়ে আমি পঢ়িলো। অবজাৰভেশ্যন টু অবজাৰ্ভ সামবডি, যাক আপুনি নাজানে বাট তাৰ অবজাৰ্ভ কৰিব পাৰে। ইন্ট্ৰস্পেকশন মেথড মানে নিজে নিজৰ আত্ম উপলব্ধিতা। এক্সপেৰিমেন্টেল মেথড এটা সেটআপ লাগিব। ডিফাৰেন্সিয়েট মেথড, ক্লিনিকেল মেথডৰ বিষয়ে পঢ়িলো। আৰু মেথড আমাৰ থাকিব পাৰে সাৰ্ভে মেথড, ডেভেলপমেন্টেল এণ্ড জেনেটিক মেথড। সাৰ্ভে মেথড কি হ'ব পাৰে? যে আপুনি সাৰ্ভে কৰিছে, যেনেকৈ আমাৰ সাৰ্ভে কৰে, সাৰ্ভে কৰি আপুনি এটা ফলাফল উলিয়াবলৈ ট্ৰাই কৰিছে, গতিকে এইটোকো এটা সাৰ্ভে মেথড বুলি ক'ব পাৰি। যে আপুনি সাপোজ 10-12 জন মানুহৰ ওপৰত সাৰ্ভে কৰিছে, কৰি কিনে আপুনি এটা ফলাফল উলিয়াইছে আৰু তাৰ পৰা আপুনি এটা বিশ্লেষণ আগবঢ়াইছে, এইটো এটা সাৰ্ভে মেথড হ'ব পাৰে, ঠিক আছে? জেনেটিক মানে আপুনি জিনছ সমূহৰ ওপৰত ষ্টাডি কৰিছে, ঠিক আছে? হেৰিডিটি ফেক্টৰৰ ওপৰত ষ্টাডি কৰিছে, that will be your genetic method মানে। So এইকেইটা আছিলে আমাৰ ডিফাৰেণ্ট মেথডছ অফ সাইকোলজি আৰু এডুকেশ্যনেল সাইকোলজি বুলি ধৰা যায়। আশা ৰাখিছো সকলোৱে এইখিনিলৈকে বুজি পাইছে আৰু কুৱেশ্যন আনসাৰ খিনিও সম্পূৰ্ণ হৈছে। আজিৰ ভিডিঅ'তে শেষৰ আজি 4টা কুৱেশ্যন আছিল, বাট বুজাবলগীয়া বস্তু বহুত আছিল। চ' শেষৰ কুৱেশ্যন কি দিছে? Which of the following is not the element of educational psychology? শৈক্ষিক মনোবিজ্ঞানৰ কোনটো উপাদান নহয়, এইটো আমাক বাছি উলিয়াব দিছে। পাঠদান পদ্ধতি, জ্ঞানমূলক বিজ্ঞান, টিচাৰ্ছ, অল অফ দ্য এবভ। কোনটো নহয়? ইজ এনটো ভুল হৈছে, হয় কৰি লোৱা দেই, কুৱেশ্যনটো ভুল হৈছে। ওকে, which of the following is এন হ'ব, ইজ এন কৰি লওক। চ' কোনটো হ'ব এতিয়া শুদ্ধ উত্তৰ? গোটেইকেইটাই হয় একচুৱেলি। টিচিং মেথড, কগনিটিভ চাইন্স, টিচাৰ্ছ, গোটেইবোৰে আপোনাৰ এডুকেশ্যনেল সাইকোলজিৰ এটা অংশ হয়। এইকেইটা চাই ল'ব পাৰে আপোনালোকে। এক মিনিট মই দেখাই দিছো, এইখিনি হৈছে আপোনাৰ কি ধৰণৰ এলিমেন্টছ আমি দেখিবলৈ পাওঁ ইন কেছ অফ ইউৰ এডুকেশ্যনেল সাইকোলজি। এইখিনিতে আকৌ এটা ৰিমাইণ্ডাৰ দিছো যে আমাৰ এডিআৰইৰ ইতিমধ্যে স্কিল টেষ্টৰ বাবে যিসকলে ভাবিছে যে স্কিল টেষ্টৰ আই এম কোৱালিফাই কৰিম বা যাৰ স্ক'ৰ ভাল আহিছে, ইতিমধ্যে আমাৰ যিটো কাৰ্ড প্ৰকাশ পাইছিলে, গতিকে সেই অনুসৰি ভাল পাইছে, গতিকে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। অধিক তথ্যৰ বাবে আমাৰ ৱেবছাইট www.equipa.com ভিজিট কৰিবলৈ নাপাহৰিব, ঠিক আছে? চ' এইখিনিয়ে আছিল আজিৰ ক্লাছটিত। আশা ৰাখিছো সকলোৱে ভাল পাইছে। যিমানখিনি পাৰো মই শ্বৰ্টত মেথডছখিনি কভাৰ কৰি দিবলৈ চেষ্টা কৰিছো। এটা কুৱেশ্যন লৈ সেইটোকে বকি মানে মই তেনেকে সময় খৰচ নকৰি যাতে আপোনালোক গোটেইখিনি মেথডছ ভালকে কভাৰ কৰি দিব পাৰো, তাৰ প্ৰতি লক্ষ্য ৰাখিছো। চ' সকলোকে পুনৰাই নতুন এটি ক্লাছত লগ পাম বুলি আশা ৰাখি এইখিনিতে এৰিছো। চ' কিপ ষ্টাডি এণ্ড এনজয় ইয়ৰ লাইফ। থেংক ইউ।